অবিৰতভাৱে আক্ৰমণ কৰি পেলাই আজি অসমখন এটা সাম্প্ৰদায়িক ঘটনাৰ সৃষ্টি দিয়া যদি পুৱাই সাম্প্ৰদায়িক গোষ্ঠীয়ে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি ভবানীপুৰ সৰ্বগত আমি জিকিম, এইটো নিশ্চিত। কেবিনেট মন্ত্ৰীৰ পতন হ'ব। নেপোলিয়নৰ যেনেকৈ ৱাটাৰলুৰ পতন হৈছিল, এইবাৰ ৰঞ্জিত দাসৰ ভবানীপুৰ সৰ্বগ সমষ্টিত নিশ্চিত পতন। মই ব্যৱধানটো নহয়, ব্যৱধান বহুতো হ'ব পাৰে, কাৰণ এতিয়া আকৌ 10 দিন আছে। 10 দিনত মানুহে চিন্তা কৰাৰ বহুত সময় পাব। আমি যিটো স্পষ্ট কথা কৈছোঁ যে বিজেপিক এইবাৰ পৰাজিত কৰি এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমি পাতিম গুৱাহাটীত, আৰু এই চৰকাৰ পতাৰ কাৰণে ভবানীপুৰ সৰ্বগ সমষ্টিত আমি কংগ্ৰেছ CPM, ইয়াতে মূলতঃ কংগ্ৰেছ CPM আছে, আৰু জাতীয় পৰিষদৰ 2-4জন বন্ধু আছে, ৰাজ্যৰ দলৰো 2-4জন বন্ধু আছে। আমি সকলোৱে লগ লাগি পেলাই একেবাৰে মৰ কামত দি পেলাই যুদ্ধত নামিছোঁ। যুঁজ এখন হ'ব নেকি? যুঁজ নহয়, ভয়ংকৰ যুঁজ হ'ব। ৱাটাৰলু যুঁজখন ভয়ংকৰ আছিল, সেইখন সৰু যুঁজ নাছিল। নেপোলিয়নৰ য'ত পতন হৈছিল সেইখন যুঁজ সৰু নাছিল, যুঁজখন ডাঙৰে আছিল। নেপোলিয়নৰ পৰিকল্পনাৰ দুৰ্বলতাৰ কাৰণে সি পৰাজিত হৈছে, এওঁ পৰাজিত, এওঁ ভুল কৰিলে। ভবানীপুৰ সৰ্বগত আহি মোৰ আহ্বান জনাইছিলোঁ, মোৰ প্ৰৰোচনাত আহিছে, শিক্ষাটো পাব। সৰ্বটো আৰম্ভ নকৰিলে, প্ৰথমটো তেওঁ 9 তাৰিখে আৰম্ভ কৰাৰ কথা আছিল, সেইটো কেঞ্চেল কৰি দিলে। কেঞ্চেল কৰি পেলাই পাঠশালাৰ পৰা কৰিলে। নেক্সট তেওঁ যেতিয়া আহিলে, আমিতো আচৰিত হৈছোঁ, কিয় বা ৰঞ্জিত দাসক লগত লৈ হেমন্তই যাবলৈ লাজ পালে, কাৰণ ৰঞ্জিত দাসক মানুহে ইমানেই বেয়া পায়, তেওঁক যদি লগত লৈ যায় তেতিয়াহ'লেতো মানুহে বেয়া পাব, সেইকাৰণে তাক গাড়ীত উঠিবই নিদিয়ে। 1.5 লাখ মাটি এইবাৰ উচ্ছেদ কৰিলে, এইবাৰ 5 লাখ কৰিব। 5 লাখ কৰিব, তেওঁ ক্ষমতাত আহিলেহে কৰিব। সেইকাৰণেতো আমি ক্ষমতাত আহিব নিদিওঁ। মানুহক অত্যাচাৰ কৰা চৰকাৰ এখন, এইটো কৈ থাকে তেওঁ হিন্দু ভোটটো পলাৰাইজ কৰাৰ কাৰণে। হিন্দু ভোটটো লাগে, মই 5 লাখ ম্যাদ কিনিম। ক'ত কিনিম? এটাতো ম্যাদ যোৱা নাই। মাটিৰ পৰা উচ্ছেদ কৰিছে, অসমতেতো আছে, ঘৰ বান্ধিয়ে আছে, গছৰ তলত থকা নাই। তেওঁতো উচ্ছেদ কৰাৰ পিছত মাটি দিছে, আমি তাকেই কৈছোঁ যে তুমি উচ্ছেদ কৰিছা, চৰকাৰী মাটি লাগিব পাৰে, বনাঞ্চলৰ মাটি লাগিব পাৰে, উচ্ছেদ কৰাত আমাৰ আপত্তি নাই। কিন্তু তুমি গৃহহীন মানুহবিলাকক পূৰ্বতে সংস্থাপন দি লৈ পেলাই তেওঁলোকক ক'লেতো গুচি যায়, আৰামছে গুচি যায়। তেওঁ আগতে উচ্ছেদ কৰে, তাৰপিছত মাটি দিছে নে নাই? কাজিৰঙাত ক্ষতিপূৰণ দিছে নে নাই? কিমান কোটি টকাৰ ক্ষতিপূৰণ দিছে? গৰুখুটিত উচ্ছেদ কৰি পেলাই কলাইগাঁৱত মানুহখিনি বহাইছে নে নাই? সেইটো বহাইছে, মানুহখিনিক মাটি দিছে। এই মানুহখিনিতো অসমতে আছে। এতিয়া মাটি দিছে, মাটি পাইছে, ভালেই পাইছে মানুহে, মাটিটো তেওঁ দিব লগা হৈছে। এতিয়া গোৱালপাৰাত তেওঁ মাটি দিব লগা হৈছে, সুপ্ৰিম কোৰ্টৰো নিৰ্দেশ আছে, মাটিটো সংস্থাপন দিব লগা হৈছে। কিন্তু উচ্ছেদ এটা মৰ্মান্তিক ঘটনা। এটা মই কৈছিলোঁ, এছেম্বলিতো কৈছিলোঁ, ৰাজহ বিভাগৰ এটা ব্যাগম বিভাগ, ৰাজমন্ত্ৰী এজন আছে, কমিশ্যনাৰ আছে, বহুকেইজন ছেক্ৰেটাৰী আছে, শেষত গৈ DC আছে, DCৰ তলত SDC আছে, মণ্ডল কানুনগো চব আছে। এই বিশাল বিভাগটো কোন ভূমিহীন মাটি, ক'ত ভূমিহীন মানুহ ক'ত বহি আছে তাৰ ছাৰ্ভে কৰক, কৰি তেওঁলোকক ঘৰ বন্ধাৰ কাৰণে মাটি দিয়ক। তেওঁলোকে যাব নিশ্চিতভাৱে, উঠি যাব, মাটিখিনি মুকলি হ'ব। এই সহজ উপায়টো নকৰি ভোটৰ কাৰণে হিন্দুক দেখাব লাগে, হিন্দু মবিলাইজেশ্যন দেখাব লাগে, কিন্তু এইটো কৰি আছে। কিন্তু কি হিন্দু? আজি হেমন্ত বিশ্ব শৰ্মাই সনাতনী বুলি কয়, মইতো তেওঁ সনাতনী বুলি নামানো। তেওঁ সনাতনী নহয়। তেওঁ সনাতনী হোৱা হ'লে আমাৰ অসমৰ জীয়ৰী বোৱাৰী তেওঁ মাতি আনে ৰাস্তালৈকে মাতি আনি পেলাই গান লগাই দিয়ে, আৰু যি উদ্যম নৃত্য কৰিবলৈ দিয়ে, এইটো আমাৰ অসমীয়া মানুহৰ সংস্কৃতি নেকি? মোক কওক। আমাৰ আই ভনী বোৱাৰীৰ এটা মৰ্যাদা আছে, আগুৰ আছে। এই একেবাৰে পেট উলিয়াই যিটো নৃত্য কৰি আছে, চাব নোৱাৰি। এই যে নৃত্য আৰম্ভ কৰিছে, এইটোতো আমাৰ অসমীয়া সংস্কৃতিৰ ভেটিটো তেওঁ ভাঙি দিছে। শংকৰদেৱৰ কথা কওঁ, আমি জ্যোতিপ্ৰসাদৰ কথা কওঁ, ভূপেন হাজৰিকাৰ কথা কওঁ, বিষ্ণু ৰাভাৰ কথা কওঁ, জুবিন গাৰ্গৰ কথা কওঁ। এইটো অসমীয়া জাতি, এই অসমীয়া জাতিৰ মহিলাক ৰাস্তাত উলিয়াই নচুৱাই থাকিব, এইটো অসমীয়া সংস্কৃতি পৰম্পৰাক তেওঁ ধ্বংস কৰিছে। সেইকাৰণে মই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা কোনো সনাতনী নহয়। চুমাটো খাই আছে, নিজে চুমা খাৱা দিছে, গাল পাতি দিছে।
এতিয়া অখিলক কয় চুমা বাবা তুমি কি কৰি আছা সদায়তো